আজি দেওবাৰ বুলি উঠোতে বহুত দেৰি হৈ গ'ল তথাপিও ব্ৰেকফাষ্টৰ কাৰণে পিঠা কেইটামান জলদি বনাই ললো তাৰ পিছত ধুমধাম গা পা ধুই ফ্ৰেছ হৈ ললো এতিয়া চলি আছে কেঁচা আমৰ সিজন সেই বুলি আগদিনাখনেই কেঁচা আম 1 কেজি আনি থৈছিলো তাৰে দুটা আজি খাওঁ বুলি লৈছো ৰুকি থাকোতে জিভা পানী ওলাই গৈছে মোৰ জানেনে ৰুকি হৈ গ'ল আমখিনি আৰু এতিয়া নিমখ অলপমান আৰু জলকীয়া দুটা পিটিকি লৈছো এইটো বছৰত যে প্ৰথমবাৰ আজি কেঁচা আমৰ সোৱাদ ললো দেই টেঙা বুলি ক'লে মই বলিয়া তাৰ পাছত আকৌ লাঞ্চৰ কাৰণে ৰেডি কৰিব হ'লেই নহয় আজি বোলো ৰুটিকে খাওঁ লগতে পনীৰৰ তৰকাৰী এখন বনাও বুলি যোগাৰ কৰি লৈছো তিয়াই থোৱা বুট মগু আৰু ৰঙালাও কেপিছমান প্ৰেছাৰ কুকাৰতে অলপ সিজাই ললো তাৰ পাছত পনীৰখিনি অলপমান ফ্ৰাই কৰি লৈ পিয়াজ নহৰু আদা পেষ্টৰ লগত বিলাহীখিনি ফ্ৰাই কৰি ললো এতিয়া ফ্ৰাইড পনীৰখিনি দি কুকাৰত থকা মিশ্ৰণখিনি ঢালি দিলো ধুনীয়াকৈ উতলিবলৈ দি মই লাগি গলো ৰুটি বেলাত পাৰফেক্টলি গোল নহলেও কিন্তু অলমোষ্ট গোল হৈছে দেই ৰুটি কেইখন মোৰ তৰকাৰী হৈ গ'ল ৰেডি পিছে এটা কথা দেই জিভাখনৰ কাৰণে আজি বহুত কষ্ট কৰিলো কিন্তু এনেকৈ কিন্তু সদায় কষ্ট কৰিব নোৱাৰো দেই কেতিয়াবাহে ভাল লাগে